ফেন চলি আছে চলি আছে এয়া ফেনখন চলি আছে वो गाड़ी में दे हम लिए हेलो गाइस मैं मल्लिका आपा এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজত আহি গলো এয়া চাওকচোন আপোনালোকে ভাবি চাওকচোন এতিয়া 5টা বজে এতিয়ানো মোৰ ঘৰলৈ ভন্টি আহিব লাগে নে আকৌ নুখোৱাকে আহিছে আহিব লাগে আহিব পাৰে বাৰু ঠিক আছে কিন্তু নুখোৱাকে আহিছে তাৰ পৰা কেতিয়াবাই মানে ষ্টাৰ্ট দিছে ঘৰৰ পৰা তাই ডাইৰেক্ট অহা নাই কাৰণ তাইৰ মোৰ ঘৰ বেছি দূৰ নহয় ধৰ 14 কিলোমিটাৰ 14 কিলোমিটাৰ তাই নিজৰ বেটাটোক লৈ আহিছে তাই কৰবাত বিভিন্ন কাম কৰি এতিয়া 5টা বজাত আহি আমাৰ ঘৰ পাইছেহি সব এতিয়া আমি তই চুপ থাক মই কথা কৈ আছো তোৰ কথা তই হেৰি দিব না ক্লিয়াৰিফিকেশ্যন দিব নালাগে তই কি কাৰণে আহিছ মানে কৈ আছে আকৌ মই এই কাৰণে দেৰি হৈছে এতিয়া চোৱা আমাৰ যে খোৱা বোৱা শেষ হৈ গৈছে এতিয়া ভাত আছিলে যেনিবা অকণ মাছৰ জোলো আছিলে কিন্তু তথাপি ভণ্টিহঁতে আকৌ নিৰামিষ খাই বেটাই ভণ্টিৰ ল'ৰাই নিৰামিষ খায় তো সেইকাৰণে ভাবিলোঁ অকণ ভাতো বহাই দিলোঁ আৰু আছে দালি মাছৰ জোলটো আছে আৰু অকণমান এতিয়া ভাজি এটা কৰিলোঁ আৰু বেক কেমেৰা দি দেখাইছোঁ ঠিক আছে হঠাৎ আহি মোৰ বান্ধৱীজনী আহিলে হঠাৎ বুলি ক'লে ভুল হ'ব তাই আকৌ মোৰ ভিডিঅ'টো ব্লগটো চাই খং কৰিব মই হঠাৎ নেকি মইতো প্ৰায়ে যাওঁ এনেকৈ ক'ব মোক নহয় বন্ধুসকল তাই প্ৰায়ে মোৰ খা খবৰ ল'বলৈ আহিয়ে থাকে গতিকে মই অকণমান সময় পাইছোঁ যেতিয়া শুই তাইৰ লগতে আড্ডা মাৰি আছোঁ আজি পিছে আমাৰ ভণ্টিহঁত আহিব আমাৰ ঘৰলৈ তো জানেনে বন্ধুসকল আমি 4জনী বাই ভনী হয় আমাৰ ভাই নাই ককাই নাই আৰু বৰ্তমানতো মা দেউতাও নাই আৰু আমি 4জনীয়ে ওচৰ পাজৰত থাকোঁ যেনিবা গাড়ী মটৰ থাকিলে দূৰটো ইমান দূৰ নহয় আৰু গোটেই গুৱাহাটীৰ ভিতৰতে আমি 4জনী বাই ভনী থাকোঁ তো মোৰ ধুনুৱে কি ৰান্ধি আছে চাওঁগেচোন যিহেতু গেষ্ট আহিব কিয় মই অথনিৰ পৰা কৈ আছোঁ জানেনে বন্ধুসকল যে পিকনিকত লৈ গৈছিল মোৰ বেটাই তো সেই কেৰাহীটো সেইটোতো লৈছোঁ তুমি এইটো দেখাই নাই আপোনাক দেখাই আছো ৰ ধুনু কি বনাই আছে দেই দেখাই আছো वो गाड़ी में दे हम लिए আৰু তুমি এচিষ্টেণ্ট নেকি এচিষ্টেণ্টে আলুটো কি কৰিবা এইটো মই হেৰি পিটিকা বনাবলৈ কৰিছোঁ ইফালে এইটো অকণমান সৰু এটাত বহাই দে সৰু কুকাৰটোত যা সৰু কুকাৰটো ভৰাই দে সৰু কুকাৰটো কিবা কৰি দিব নালাগে আৰু চাহ কিহেৰে দিবা বহুত ধুনীয়া তুমি এই কাপ চাপ দিলে ৰেডি কৰি দিব নেকি সব তাই এরকম করে রাখিছিলে কি কপি বন্ধ হল ন দে আর এদিকে রাস্তাটাতে এমন হয়েছে আইও ধুনু কি গৰম ফেনখন চলি থাকে ফেনখন চলাৰ কাৰণে বেছি গৰম হৈছে পনীৰৰ কাৰণে কৰিব নালাগে ধুনু এইখিনি কিবা বনাবা নে এইখিনি কাটিব নিয়ে না চালাডখিনি বাকলিতে গুচাব নিদিয়া বাকলিতে গুচাব দিয়া পিছতে দিয়েছোন দিয়ে ইয়ে সব একটা করতে গেলে অসুবিধা হইব কেমন যা তাই বুঝে না তো চুলাই দে বাকলিতে গুচাই দে কোথায় মানে ধুনীয়াকৈ ধুই থৈ দে এটা বাটিত পিঁয়াজ কাটিব নেকি জানেনে বন্ধুসকল এয়া ৰান্ধনি থিয় হৈ আছে আৰু মোৰ ধুনুৱে ৰান্ধি আছে মানে একো ৰান্ধিব নিদিয়ে এইটো লাল চাহ নেকি ড্ৰিংকিং নেকি এইটো ৰাম নেকি ক'লা জানো মই এনেই কৈ আছো ৰাম নেকি অলপমান আজি ৰাম চাম পালে ভাল আছিলে বন্ধু একেলগে ভাবিবা এই তুমি আৰে আহোম ছোৱালী বন্ধু একেলগে ভাবিব এইজনী সেইও খায় নেকি বন্ধুসকল মোৰ বন্ধু বান্ধৱীসকলে ভাবিব ইউটিউবৰ বন্ধু বান্ধৱীসকলে
এওঁ কম নহয়, সেইটোও খায়, বটলটোও খায়। মই খাওঁ দেই বন্ধুসকল, মই আহোম ছোৱালী হয়, মই লাও পানী খাওঁ। মই আমাৰ দেউতাই নাখালে কি হ'ব, মই খাওঁ। মই আকৌ বংশটো হেৰি ৰাখিছোঁ, পৰম্পৰা ৰাখিছোঁ, লাও পানী, সাজ, ৰহি চব খাওঁ। এতিয়া হৈ আছে নে ভিডিঅ'? নহয় দেখা নাই মই ভণ্টিজনীক ক'লোঁ তুমি অকণ মোবাইলটো ধৰি দিয়াচোন, আমাক অলপ কেপচাৰ কৰা মোৰ বান্ধৱীজনীৰ লগত। কেনেকুৱা লাগিছে বন্ধুসকল মোৰ বান্ধৱীজনী? ৰঙা শাড়ীখনেৰে কি ধুনীয়া লাগিছে হয়নে? যি কি নহওক ইমান কামৰ মাজতো মই যে অকণমান বহি আড্ডা দি আছোঁ, সেইটোৱে বহুত ডাঙৰ কথা। যাব টাইম আহিলে চব যাব। এয়া মোৰ ভণ্টি আৰু ভণ্টিৰ হাজবেণ্ড আহিছে, মানে ভনী জোৱাই, এওঁলোকৰ ওচৰতে থাকে। প্ৰথমতে ডিব্ৰুগড়ত আছিলে। এয়া মোৰ ভণ্টি অনামিকা ৰঞ্জন। কিহে কাটিছে? কাটি দিম। আমি থাপৰ দা খালে চকু পানী ওলাই মুখেৰে নামাতি কোনোমতে ঘৰ গৈ কেনে কান্দি থাকিব চুকত। একচুৱেলি আমাৰ ধুনীয়া সকলো কাৰণে ভাতৰ ব্যৱস্থা কৰিছে। এতিয়া মোৰ ভণ্টিহঁতে কৈছে ভাত নাখাওঁ। নামজাৰিটো কেনেকৈ ঘৰটো আজিবা আমি আমিও কৈছোঁ নামজাৰি কথা। আমি দেখাটো বেছ অলপ ঠিকে আছোঁ, য়ং ভাৱে আছে। নামজাৰি হওঁতে এবছৰ 1.5 বছৰ লাগি যাব পাৰে। তেতিয়া এনেকৈ আহিম। কেনেকৈ আহিবা? তই মানে কিছু বছৰ পিছত দৰ্জাখন খুলি দৰ্জাখন খুলি চাহটো পঢ়িব। তাই আমাৰ এক্টিং দেখাই আছে দেই বন্ধুসকল, চাব। আৰু 20-30 বছৰ পিছত কেনেকৈ আহিব। কোনে আহিছে? কাপটো পৰিব ধৰ। খালি কোনা বিচাৰি বিচাৰি গৈ আছে অঞ্জনে। আগষ্ট মাহৰ 1 তাৰিখে আমুক পৰিব। ভাল হোৱাই নাই, ভাল হোৱাই নাই। চাহৰ কাপটো বোৱাৰী দেখোন মিঠু বাবা ভালে আছে। আমাৰ বোৱাৰীটো ইমান বদমাছ ডাঙৰ স্বপ্ন দিব লাগে। এইটো মানে কিমান বছৰ পিছত হ'ব এইখিনি ঘটনা? মানে হওঁতে 1 বছৰ মানে আৰু আজি 12 আগষ্ট 2024 আজি আমি এইটো এটা মিটিং ষ্টাৰ্ট কৰিলো। নামজাৰি ভালে হৈছে। নামজাৰি ভাত কেতিয়া হ'ব ভাই? বোৱাৰীটো টিপি নিদিয়ে মোক জানানে। নামজাৰি টাইমত তোমালোকে এইটো কৰিব লাগে, কলমটো লৰি থাকিব মাৰিব লাগিব। ভাগ হ'ব, ভাগ হোৱা টাইম দেই। মাটি ভাগ হ'ব দেই, মাটি ভাগ হ'ব। ভাগ হোৱাৰ পিছৰ নাটকখন। আচ্ছা
লাল পানী দিয়ে আজিকালি লাল পানী ধৰাৰ জন্য বুৱাৰী কি অকমান আছে নেকি আজিকালি লাল পানী অলপ দি ভোট নাটকখন শেষ ক্লিপ মানে বঢ়িয়া বঢ়িয়া নাটক আজি ভাদৰ আইতা যদি থাকিল হয় তবে এনেকৈ একেলগে কিবা এটা ডিসকাশন কৰি থকা দেখা পালো ফুটি পালো এটা চাই আছে তো বুঢ়ী ওপৰত যোৱাই নাই আমাক চাই আছে কি কৰ এনেকৈ ঠুচুকি মাৰিব আমাক আইতাই মাছ আনিব পঠালে মোক 100 টকা দিলাম কসমত আজি কিন্তু ডেটটো আজি আৰু এটা ডেট লিপি মাহি 12 আগষ্টত মানে তুমি ফাৰ্স্ট টাইম মোক এটা 1000 টকা দিছা জীৱনত আৰু ফাৰ্স্ট টাইম মানে এই নহলে মাংস একে এই বেলেগৰ ঘৰত মাংস বনালি বৰ গোন্ধ হলাই আমাৰ সেই গৰম মছলা দিয়ে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আমাৰ ফেমিলি নাটকখন কেনেকুৱা লাগিলে বাৰু ইয়াত অৱশ্যে মূল অংশকাৰীজনী আছিল আমাৰ সৰু ভণ্টি অনামিকা তাই গোটেই এক্টিং কৰি দেখালে আমি কিছু বছৰ পিছত মানে 2-3 বছৰ বা 5 বছৰ পিছত আমাৰ এনেকুৱা এটা অৱস্থা হ'ব আমি খোজকাঢ়িব নোৱাৰিম আমি ঠুকঠুকীয়া হাত লৰিব এইবিলাক কৈ তাই ধেমালি কৰি আছে সকলোবিলাকৰ লগত মানে সৰু সুৰা এখন নাটক পৰিৱেশন কৰিলে আপোনালোকে কেনেকুৱা লাগিছে জনাবচোন একচুৱেলি আমি গোটেইকেইজনী ভনী আমি কিবা এটা আলোচনা কৰিবলৈ ঘৰুৱা আলোচনা কৰিবলৈ আজি একগোট হৈছিলোঁ গতিকে সেইকাৰণে ইয়াৰ মাজতে আমি আনন্দ ফূৰ্তিও কৰিলোঁ খুব জমালোঁ একদম ভটকা বুলি কয় যি কি নহওক এতিয়া ভাত খাবলৈ বহিছে আমাৰ ভণ্টিহঁতে ভণ্টি বুলিবলৈ আমাৰ মোৰ তলৰ ভণ্টি মালবিকা বহিছে তাই ঘৰলৈ যাবগৈ এতিয়া আৰু বৰষুণো আহিছে সেইকাৰণে তাইক ভাত দি দিলোঁ তাৰপিছত আমি লাহে ধীৰে খাম তাইক আগতে দি দিছোঁ অনামিকা বেছি টাইম হোৱাই নাই 11:30 আমাৰ কাৰণে 11:30 একোৱেই নহয় এয়া মালবিকা ভণ্টি ভাত পানী খাই ওলাই গ'ল আমি আগবঢ়াবলৈ বুলি অকণমান আগবাঢ়ি আহিলোঁ তো মোৰ ডাঙৰ বেটাই তাই স্কুটিত থৈ আহিব বাবা এই মোৰ নিচিনা এটা ড্ৰেছ কিনি ল'বিচোন সেনেকুৱা এটা কিনিবি এইটোতে মই যে এটা পিন্ধি গৈছিলোঁ লম্বা নহয় মই যে এনেকুৱা এটা পিন্ধি গৈছিলোঁ দে অৰ্ডাৰ দি দিম দে চিন্তা নকৰিবি এয়া আমি 4জনী বাই ভনীৰ ভিতৰত মোৰ তলৰ ভণ্টি মালা ভাত পানী খাই ঘৰলৈ বুলি গ'ল মোৰ ডাঙৰ বেটাই আগবঢ়াই থৈ আহিবলৈ লৈ গ'ল স্কুটিত তো আমি 3জনী বাই ভনী এতিয়াও ভাত খোৱাই নাই আমাৰ ধুনু ৰান্ধিছে ধুনীয়া ভাত বনাইছে কিবা কিবি বনাইছে কওঁ ৰ'বক দেই বন্ধুসকল আমাৰ ধুনু কি বনাইছে মাংস বনাইছে পনীৰ বনাইছে দালি বনাইছে ভাজি বনাইছে এতিয়া আমি ভাত খাম অলপ পিছত এতিয়া আড্ডা দিম প্ৰথমতে যা মা যা ইহঁত অলপ বহিব যোৱা মই না তুমি কিবা খাবা কিবা দিওঁ ৰুটি আছে নি ধুনু ৰুটি শেষ হৈছে আজি বনোৱাখিনিও আজি বনাইছে ন কি কথাই মোক কৈছে 10খন বনাইছোঁ অঁ আচ্ছা ঠিক আছে মানে তোমাৰ টোপনি ধৰিছে বাবা হা শুবা চলি আছে এয়া ফেনখন চলি আছে
কেইটা বাজিছে চাওঁ ৰ ঘড়ীটো দেখাওঁ আকৌ আমাৰ মোৰ বন্ধু বান্ধৱীসকলক কেইটা বাজিছে 12:30 একচুৱেলি এটাই বাজিছে মোৰতো অকণমান হেৰি আছে শ্ল' আছে বন্ধুসকল চাওকচোন এতিয়া মোৰ ঘড়ী 12:30 বাজিছে নহয় একচুৱেলি এটা বাজিছে হা মোৰ ঘড়ীটো অকণমান শ্ল' আছে এতিয়া ভাত খাবলৈ লৈছোঁ এয়া সৰু ভণ্টিটোৰ ল'ৰাটো শুই আছে শুই গ'ল আৰু সি কালিলৈ খাব কৈছে তাক খোৱাৰ কাৰণে কোৱা হৈছিল 10টা বজাতে নাখাওঁ বুলি ক'লে আজি মোৰ ভণ্টিসকল আহিছিলে গোটেইকেইটা লগ হৈছিলোঁ বহুত দিনৰ মূৰত আমি গোটেইকেইটা এনেকৈ লগ হ'লোঁ আমি লগ হ'বলৈ নাপাওঁ ওচৰতে থাকোঁ সকলোৱে কিন্তু লগ হ'বলৈ নাপাওঁ কাৰণ হেৰি সময় নহয় ন চব সকলোৱে কামে কাজে থাকে একদম ওচৰতে থাকোঁ বন্ধুসকল কিন্তু আমি লগ হ'বলৈ নাপাওঁৱেই অহাই নপৰে এয়া এই বহি আছে যে সেইটো ভণ্টিও প্ৰায় 3 মাহৰ মূৰত আহিলে নেকি 3 মাহ 4 মাহৰ মূৰত আহিছে এয়া ভণ্টিৰ হাজবেণ্ড হয় এই নাম অনামিকা দেই মোৰ বন্ধু বান্ধৱীসকল আৰু এই হাজবেণ্ড হ'ল অঞ্জন দত্ত এয়া মোৰ সৰু বেটা অনুভৱ নন্দী আৰু এয়া হ'ল মোৰ সৰু ভণ্টি আৰু পটককৈ আৰু এয়া হ'ল মোৰ ডাঙৰ বেটা ভাত দি আছে আৰু বোৱাৰী চব বনালে বোৱাৰী ধুনুৱে বনালে চব গতিকে খাওঁ নেকি ভাতকেইটা এয়া ভাত খাওঁ মোৰ কোনখিনি এইখিনি মোক মাংসটো নিদিবি নেকি হ'ব দে মই বেছি খাবলৈ মন নাই বহুত আজি এনজয় কৰিলোঁ বন্ধুসকল বহুত এনজয় কৰিলোঁ গোটেইকেইটা আৰু 2 নম্বৰ ভণ্টি মালবিকাও আহিছিলে তাই খাই বৈ গ'ল যেনিবা তো তাই ভাত পানী খাই গ'ল তাইক থৈ আহিলে মোৰ ডাঙৰ বেটাই একদম 1 কিলোমিটাৰ ওচৰতে থাকে নিলগতে থাকে একদম চব গোটেইকেইটাই ওচৰতে থাকে ধৰক কি আছা ঐ এইটো জলকীয়া আছা নেকি আছা ঐ মিঠু বাবু তো তেতিয়াহ'লে ভাত খাবলৈ আৰম্ভ কৰোঁ আৰু এইটো কাৰ ভাত বাবা এইটো কাৰ ভাত এইটো মোৰ এইটো মিঠু নাখাওঁ বুলি ক'লে তাৰমানে এতিয়া আচ্ছা তেনেহ'লে খাই লওক তাৰমানে ৰাতি প্ৰায় 1টাই বাজিছেতো অঁ প্ৰায় 1টাই বাজিছে তো সিহঁতে নাখাওঁ বুলি কৈছিলে তো মোৰ সেই ভণ্টিজনী নিৰামিষ খাই আছে 12টা যে বাজি গ'ল সেইকাৰণে তাই ক'লে যে হেৰি মংগলবাৰ পৰি গ'ল কিয়নো আজি প্ৰায় 22 বছৰ ধৰি তাই নিৰামিষে খায় মংগলবাৰ দিন কিমান বিয়া হোৱাই হোৱা নাই চৰি কিমান বছৰ চৰি মোৰ সেই মই বেলেগ এজনী বান্ধৱীৰ কথা ক'বলৈ কৈ ভুলতে ক'লোঁ ঠিক আছে 5 বছৰমান হৈছে ঠিক আছে এই ভণ্টিজনী চৰি পাহৰিছে ভণ্টি বিয়া হোৱা ইমান বছৰ হোৱা নাই প্ৰায় पी के मजा पिए पीजे गानটো গাচোন Cheers, বন্ধ কর আপনাদের cheers খালে না মানুষ উঠিব নোৱাৰা হ'ল যা বেছিকে খালে যে বেছিকে খালে কৰি আছে ইহঁতক এতিয়া থৈ পেলাই অকণমান মোৰ আঁতৰত ঘৰটো যা বৰষুণো দিছে এটা 1:32 হৈছে ৰাতি তো ইহঁতক থ'বলৈ যাব লৈছে বৰষুণ ওলালেতো ওলালে মানে বৰষুণ হৈছে এয়া দেখিছেনে বন্ধুসকল এয়া গাড়ীত পানী তো এতিয়া ইহঁতক গাড়ীৰেই থৈ আহিব মোৰ 2 বেটাই ভণ্টি সিহঁতৰ স্কুটি আনিছিলে এখন স্কুটি এখন মোৰ স্কুটি এখন সিহঁতৰ স্কুটি আনিছিলে
এই বৰষুণ দিয়াৰ কাৰণে এনেহঁতক গাড়ীৰেই থৈ আহিম বুলি ভাবিছে চাওঁচোন কি হয় এই বোলে হেৰি চকাটোত বোলে পামেই নাই ৰাতিখন এইটো কি কৰে বা চাওঁচোন আপোনালোকক জনাই আছোঁ বাৰু কি হ'ল স্কুটিতে যাব লাগিব ঠিক আছে ঠিক আছে ঠিক আছে এয়া মোৰ ডাঙৰ বেটা ইহঁতক এই গাড়ীখনৰ চকাটোত হেৰি নাই পামচাৰ হৈ গৈছে বোলে কিন্তু চলি থকাই গাড়ী হঠাৎ এতিয়া দেখা পাইছে হ'ব পাৰে এনেকুৱা হয় এতিয়া ৰাতি 1:32 বাজিছে এতিয়া 1:35 হ'ব তো গাড়ীখন উলিয়াইছিলে বেটাই সিহঁতক থৈ আহিম বুলি বৰষুণ দিয়াৰ কাৰণে এয়া আমাৰ এইজনী ভনী জোৱাই দুইজনে যাবলৈ ওলাইছে তো বৰষুণ দি আছে আপোনাক গমেই পাইছে তো গাড়ীখনত নিবলৈ ৰেডি হৈছিলে গাড়ীখনৰ চকা গ'ল বেয়া মানে পামচাৰ তো সিহঁতক এতিয়া থৈ আহিবগৈ দুই ল'ৰাই বৰষুণ দিছে গুচোন তই আঁতৰচোন অকণ বৰষুণটো দেখাওঁ দেখিছে 1:35 কেনেকৈ বৰষুণ দিছে দেখিছে বন্ধুসকল এয়া চব পানী 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 মই সেইখিনিত অলপ উঠাইছিলোঁ কিন্তু মই ভিডিঅ'টো ষ্টাৰ্ট কৰাই নাছিলোঁ এয়া গ'ল মহাকক লৈ গ'ল এটা ল'ৰাই সৰুটোই মাহীয়েকক লৈ গ'ল ডাঙৰটোই মহাকক লৈ গ'ল আমিও হোৱা নাই ইও হোৱা নাই দেখিছে বন্ধুসকল মিমিও হোৱা নাই কি হ'ব বলে বলে ঘৰতে আহা বৰষুণ দিছে হা আহা মনো মাহঁত আহা ধনু দুখ কৰিব আহা বাবলে বন্ধ কৰি থওঁ মতা আহিব নহয় তাৰা নামাৰো আৰু বলা 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 তুমি মা বৰষুণ তিতিছে অ'লে বাবালে গুড নাইট